এখন ডিমৌ চাৰিআলিৰ মাজত থকা অভাৰ ব্ৰিজ যিখন একচুৱেলি আলোকৰ হাঙিত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ ময়মতালিত অতিষ্ঠ ডিমৌৰ পথচাৰী আৰু যান বাহনৰ গৰাকীসকল ডিমৌ চাৰিআলিৰ মাজমজিয়াত নিৰ্মাণ কৰা যিখন অভাৰ ব্ৰিজ সেই অভাৰ ব্ৰিজখন আচলতে ভালুকৰ হাঙিত পৰিণত হৈছে নিতাই পুখুৰীৰ পৰা আঠাবাৰী সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে পাৰ হৈ যোৱা পথ সেই পথছোৱাৰ সংযোগ কৰিবৰ কাৰণে আচলতে যিখন অভাৰ ব্ৰিজৰ প্ৰয়োজন হৈছিল সেই অভাৰ ব্ৰিজখন দুয়োটা ৰাস্তাক সংযোগ নকৰি এটা অন্য স্থানত স্থাপন কৰাৰ বাবে আচলতে আঠাবাৰীৰ পৰা অহা যিসমূহ বাহন সেই বাহনসমূহ এই যিটো অভাৰ ব্ৰিজৰ নামত যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সুৰংগ নিৰ্মাণ কৰিছে সেই সুৰংগই পাৰ হৈ যাব নোৱাৰে আৰু এই সুৰংগলৈ যাবৰ কাৰণে আচলতে যিটো এটা বিপৰীত দিশেৰে গাড়ীসমূহ গতি কৰিব লাগে তাৰ ফলত ব্যাপক যান জঁটৰ সৃষ্টি হৈছে আৰু এই অভাৰ ব্ৰিজখনৰ তলত বাৰিষাৰ বৰষুণত যি পানী হৈছে একাঠু পানী হৈছে তাৰ ফলত পথচাৰী আচলতে পথ অতিক্ৰম কৰিবলৈ 1-2 কিলোমিটাৰ খোজকাঢ়ি আন এটা পথেৰে আহিবলগীয়া এক পৰিৱেশ সৃষ্টি হৈছে একেধৰণে যিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই নিৰ্মাণৰ সময়ত সাধাৰণ ৰাইজৰ যাতায়াতৰ কাৰণে যিটো ছাৰ্ভিচ ৰোড বা যিটো ব্যৱহাৰ কৰি থাকিবৰ কাৰণে অস্থায়ীভাৱে যিটো পথ নিৰ্মাণ কৰি দিব লাগে নীতিগতভাৱে সেই পথটো নিৰ্মাণ নকৰাকৈ মূল পথৰ কাম কৰাৰ বাবে আচলতে একাঠু পানীত বোকাত ৰাইজসকল অহা যোৱা কৰিব লাগে আৰু এই চাৰিআলিত ডিমৌ চাৰিআলিত যি যান জঁটৰ সৃষ্টি হৈছে সেই যান জঁটৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা বাহনসমূহ ৰৈ থাকিবলগীয়াৰ এক পৰিৱেশ সৃষ্টি হৈছে বিশেষকৈ জৰুৰীকালীন সেৱা যোৱা যিসমূহ এম্বুলেন্সসমূহো আমি বহু সময় ধৰি এই পথৰ ওপৰতে আচলতে যান জঁটৰ বাবে ৰৈ থকা দেখা যায় যাৰ ফলত ৰোগীৰ যি অৱস্থা সেই অৱস্থা অতি শোচনীয় হৈ পৰে এই পথছোৱাত ইয়াৰ উপৰিও আমি দেখিবলৈ পাইছোঁ যে ডিমৌ চাৰিআলিৰ মাজেৰে কোনো ধৰণৰ যান বাহন নিৰাপদে পাৰ হৈ যাব নোৱাৰে সঘনাই এই অঞ্চলত দুৰ্ঘটনা সংঘটিত হৈছে আৰু যিসমূহ ইয়াৰ কাষৰ যিসমূহ আচলতে ৰাস্তা আছিলে যিসমূহ পথ আছিলে মূল পথটো নিৰ্মাণ কৰি থোৱাৰ বাবে সেই পথটো সম্পূৰ্ণ কপি কৰি যাতায়াতৰ উপযোগী কৰি দিব লাগিছিল যদিও এই পথসমূহ একাঠু পানী বা একাঠু বোকাৰ উপৰি গাড়ীসমূহ চলাচল কৰিবলগীয়া হয় দৈনিক এনেধৰণে পানীৰ ভিতৰত থকা দ গাঁতৰ ফলত বহু সময়ত ই ৰিক্সাই হওক বা আন ব্যক্তিগত যান বাহনে দুৰ্ঘটনাত পতিত হৈছে বহু বাহনৰ ক্ষতিসাধন হৈছে ইয়াৰ পাছতো কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ ময়মতালি কমা নাই তেখেতসকলক নাকি লগাবলৈ আচলতে ইয়াত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আৰু যাৰ ফলত তেখেতসকলে ময়মতালিৰে আৰু অতি লেহেমীয়া গতিৰে এই পথছোৱাৰ কাম কৰিছে যি কাৰণে নেকি ডিমৌবাসীয়ে বছৰ ধৰি জীয়াতু ভুগিবলগীয়া হৈছে আচলতে ডিমৌবাসীয়ে এতিয়া প্ৰশ্ন কৰিবলৈ লৈছে যে আচলতে এই যি যমৰ যাতনা এই যমৰ যাতনাৰ পৰা কেতিয়া ডিমৌবাসীয়ে মুক্ত পাব আচলতে বাৰিষা যেনেকৈ বৰষুণ এজাক বৰষুণত যেনেকৈ একাঠু পানী আৰু বোকাই লুতুৰি পুতুৰি হৈ যাবলগীয়া হয় বহু সময়ত পথচাৰীক এই পথত বাগৰি পৰা দেখিবলৈ পোৱা যায় দূৰণিবতীয়া পথচাৰীসকল পৰি লুতুৰি পুতুৰি হৈ যোৱা দেখা যায় একেধৰণে অকণমান সময় বৰষুণ এৰাৰ লগে ধুঁৱলি কুঁৱলী হৈ পৰে ডিমৌ সমগ্ৰ জনস্বাস্থ্যৰ কাৰণে ভাবুকি সৃষ্টি কৰাকৈ আচলতে ধূলি ধৰে আগুৰি ধৰে এনেকুৱা এক পৰিৱেশ সৃষ্টি হৈছে যি পৰিৱেশত আচলতে ডিমৌবাসীয়ে এক কথাত ক'বলৈ গ'লে যি নিতাই পুখুৰী আৰু আঠাবাৰী হাৰিপৰা আলিৰ যি সংযোগী পথ এই পথৰে অহা যোৱা কৰিবৰ কাৰণে যি সুৰংগ নিৰ্মাণ কৰিছে আচলতে এখন অভাৰ ব্ৰিজ নহয় এটা সুৰংগ সেই সুৰংগ নিৰ্মাণৰ নামত আচলতে সুৰংগটো নিৰ্মাণ কৰি জনসাধাৰণে ইমান ত্যাগ কৰিছে যদি ইমান কষ্ট ভোগ কৰিবলগীয়া হৈছে সেই সুৰংগৰ পৰা কিন্তু কোনো ধৰণৰ লাভালাভ হোৱা নাই স্থানীয় ৰাইজৰ